দিনে ৰাতিয়ে তেওঁ দেখি আহিছে মৃতদেহ। মৃত ব্যক্তিৰ আত্মীয়ৰ হিয়া ভঙা কান্দোন শুনিছে তেওঁ। আপোনজনক হেৰুৱাই উচুপি থকা জনৰ চকুলোও দেখিছে। যিগৰাকী ব্যক্তিৰ দিন ৰাতি কেৱল এইদৰেই পাৰ হয়, তেওঁৰ নাম হৈছে অনিল দাস। গুৱাহাটীৰ নৱগ্ৰহ শ্মশানৰ চন্দাল হিচাপে কৰ্মৰত অনিল দাস বিগত 12 বছৰে গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত চন্দাল হিচাপে নিজৰ কৰ্ম কৰি আহিছে অনিল দাসে। নৱগ্ৰহ শ্মশান হৈছে গুৱাহাটীৰ এখন উল্লেখযোগ্য শ্মশান। এই শ্মশানভূমি নৱগ্ৰহ মন্দিৰৰ কাষতে অৱস্থিত। গুৱাহাটীৰ লগতে দাঁতিকাষৰীয়া বিভিন্ন ঠাইৰ পৰা মৃতদেহ সৎকাৰৰ বাবে আহে এই শ্মশানখনলৈ। এই শ্মশানখনলৈ অনা মৃতদেহ সৎকাৰ কৰি আহিছে অনিল দাসে। মানুহৰ মৃত্যুৰ পাছতেই শেষ হৈ যায় বহু কাহিনী, কিন্তু মৃতদেহ সৎকাৰ কৰা লোকসকলৰ চলি থাকে বহু কাহিনী। কোনেও নজনাকৈ চলি থাকে এখন জীৱন সংগ্ৰাম। জীৱন যুদ্ধত যুঁজি থাকে বহুজনে। ইয়াৰ ভিতৰতেই নৱগ্ৰহ শ্মশানৰ চন্দাল অনিল দাসৰো আছে এক জীৱন সংগ্ৰামৰ কাহিনী। অনিল দাসৰ ঘৰ নলবাৰীত। প্ৰতিটো দিনেই তেওঁ মৃত্যু দেখা পায়। গুৱাহাটীত আহিছিল পৰিয়াল পোহপালৰ উদ্দেশ্যে, কিন্তু তাৰ পাছত জীৱিকা হিচাপে নৱগ্ৰহ শ্মশানতেই কৰ্মজীৱনৰ বাট বিচাৰি পালে অনিল দাসে। বিগত 12 বছৰে গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত চন্দাল হিচাপে মৃতদেহ সৎকাৰ কৰি আহিছে তেওঁ। মই বহুত যুদ্ধ কৰিলোঁ কাম কাজলৈ। সৰুৰ পৰা বাচ্ছাৰ পৰা মই কাম কৰিছোঁ। মই চাহ দোকান কৰিছোঁ, পাণ দোকান কৰিছোঁ, চব্জি বেপাৰ কৰিছোঁ, আপোনাৰ বহুত কিবা কিবি বহুত বেপাৰ কৰিছোঁ। মই দুলি দুকলা পৰ্যন্ত বেপাৰ কৰিছোঁ। এইবিলাক কৰি কৰি মই ছাকচেছফুল হ'ব নোৱাৰিম, পৰিয়াল পঢ়িব নোৱাৰিম। সেইকাৰণে মই লাষ্টত গৈ মই ইয়াতে পানী টেংকিৰ ওচৰত চব্জি বেপাৰ কৰিলোঁ। ইয়াৰে মানুহ এজনে ক'লে, আমাৰ ওচৰৰে এজনে সুধিলে, তই তাত কাম কৰিলে, গাড়ী চলালে, হেৰি কৰিলে, মই গাড়ী চলাব জানো, খৰি চৰি আনি থাকিবি, তাতে কাম কৰিবি। এনেকৈ মই সেই মানুহজনে আনিলে মোক। এনেকৈ আনোতে ইয়াতে খৰি আনিলোঁ। এদিন দুদিনকৈ এটা দুটা কাম কৰোঁতে কৰোঁতে মোৰ এনেকৈ আৰু মই চলিব পৰা হৈ গ'লোঁ। মৃত্যুৰ সংজ্ঞা তেওঁৰ বাবে কিছু পৃথক। কেতিয়াবা তেওঁৰ খুবেই দুখ লাগে যেতিয়া সৰু ল'ৰা ছোৱালীৰ মৃত্যু হয়, কিন্তু তেওঁৰ যিহেতু কামেই সৎকাৰ কৰা, সেইবাবে মনটোক দৃঢ় কৰি ধৰ্মীয় ৰীতি নীতিৰে সৎকাৰ কৰে অনিল দাসে। হয় নাহে, কেতিয়াবা হয়তো অকণমান দুখ লাগে যদি বাচ্ছা চলি আহে। ধৰক তাৰ মাকটো বাপেকটো গ'ল, সৰু বাচ্ছা হৈ আছে, মাক দিন লৈ আহিলে সি যেতিয়া চকু পানী টুকে তেতিয়া অকণমান আমাৰ হৃদয়খন কঁপে। কঁপিলেতো উপায় নাই, আমাৰ এইটো তাৰমানে পেচা বুলি ধৰি লৈছোঁ, কামটো কৰিবই লাগিব। সেইকাৰণে আৰু অকণমান ল'ৰাটোক সান্তনা দি আমি কামখিনি অলপ ভালদৰে কৰি দিওঁ, এনেকুৱা কথা। নৱগ্ৰহ শ্মশানতেই দিনে নেখাই কটাই তেওঁ। আনকি কৰোনাৰ সময়তো বহু মৃতদেহ সৎকাৰ কৰিছে অনিল দাসে। তাৰোপৰি অসমৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তিকো নৱগ্ৰহ শ্মশানত সৎকাৰৰ কাম কৰিছে অনিল দাসে। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, জ্ঞানপীঠ বঁটাৰে সন্মানিত ডক্টৰ মামণি ৰয়ছম গোস্বামীকে ধৰি বহু কেইগৰাকী ব্যক্তিৰ সৎকাৰ কৰিছে তেওঁ। কৰোনাৰ সময়ততো আপুনি সেইখন ৱালৰ পৰা এইখন ৱাললৈকে আমি লাইন কৰি দিওঁ। ডেইলি তাৰমানে 30, 35, 40 এনেকুৱাকৈ আহে। দিন ৰাতি একাকাৰ নাই আৰু আমি ইয়াতে খাওঁ, ইয়াতে বহু অকণমান সময়, ইয়াতে আমাৰ চাহ দোকানৰ পৰা ৰুটি চব্জি আনি দিয়ে, ইয়াতে খাওঁ, হাতখন নোচোৱাৰো খাওঁ। জেনেৰেলি আমি যেনেকৈ আছোঁ এনেকৈ। আমি কোনো মাস্ক পিন্ধা নাই, কোনো পিপিকেট লোৱা নাই। মইতো ডাঙৰ ডাঙৰ মানুহ জ্বলাইছোঁ। বাইদেউ মামণি, মই বাইদেউৰ কাম কৰিছোঁ। তৰুণ গগৈ ছাৰৰ কাম কৰিছোঁ। নিপুণ গোস্বামী, হেমন্ত বৰগোহাঁই, মুনীন বৰুৱা, বিজু ফুকন, নিপুণ গোস্বামী আৰু অন্য বহুতো নামবিলাক মোৰ মনত নাই। ডাঙৰ মানুহ যিমান মৰিছে মই এই 3 নম্বৰ চিতাখনত গোটেই জ্বলাইছোঁ। এতিয়া এনেদৰে নৱগ্ৰহ শ্মশানত সৎকাৰৰ দৰে পুণ্য কাম কৰি পৰিয়াল পোহপাল দিছে অনিল দাসে। মৃতদেহ সৎকাৰ কৰিয়েই তেওঁ চলাই গৈছে এখন জীৱন সংগ্ৰাম। গুৱাহাটীৰ পৰা জেভিন চুলতানাৰ ৰিপৰ্ট, লোকেল 18।